নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এটা নতুন বিষয় আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। মোৰ ভিডিঅ'টো হ'ল যোৰহাটত নতুনকৈ সংস্থাপন কৰা যোৰহাটৰ কলাখোৱা অঞ্চলত দুখন বৰ্ড, ডিজিটেল বৰ্ড লগাইছে। যেনেকৈ আপুনি কাজিৰঙাত দেখা পায় স্পীড লিমিটটো, আপুনি স্পীড কিমান স্পীডত আহি আছে আপুনি দেখা পায়। তেনেকৈ বৰ্তমান যোৰহাটত যোৰহাটত দুফালে দুখন বৰ্ড লাগিছে। এতিয়া কথা হ'ল, আগতে আপুনি যেনেকৈ ইণ্টাৰচেপ্টৰখন ক'ত আছে দেখা পায় আপুনি স্পীডটো কণ্ট্ৰল কৰিছিলে। এতিয়া কিন্তু অসাৱধানতাৰে যদি আপুনি আহে, হাই স্পীডত আহে, কেনেবাকৈ মন নকৰে, ইয়াত চাগে কেমেৰা লগাব প্ৰশাসনে কেমেৰা লগোৱাৰ লগে লগে আপুনি দূৰৰ পৰা যদি আপুনি কিবা কাৰণত যদি মন নকৰে, আপোনাৰ স্পীড কণ্ট্ৰল যদি নহয়, তেতিয়া হয়তো সম্ভৱতঃ ইয়াৰ পৰা আপোনাৰ এই চালানটো লাগিব। এয়া বৰ্তমান যোৰহাটৰ কথা কৈ আছোঁ, হয়তো অসমৰ বিভিন্ন জিলাত এনেকুৱা ধৰণৰ লাগিব পাৰে। সেইটো কাৰণে যি নতুনকৈ এইবিলাক সংস্থাপন কৰা হৈছে, সেইটো কাৰণে আপোনালোকক অৱগত কৰিছোঁ। আপোনালোক সাৱধান হ'ব বাহন চলাওঁতে। বৰ্তমানলৈকে আৰম্ভ হোৱা নাই, হয়তো আৰু কিছুদিনৰ পিছত আৰম্ভ হৈ যাব। লাইটৰ কানেকশ্যন কৰা হৈছে, আপোনাৰ বৰ্ড ফিটিং হৈ গৈছে, হয়তো কেমেৰা লগাবলৈ আছে। কেমেৰা লগোৱাৰ পিছত এইখিনি আৰম্ভ হৈ যাব। আৰম্ভ হোৱা মানে অধিক স্পীডত যদি আহে তেতিয়া আপুনি চালান দিব লাগিব। কিন্তু ইয়াতে এটা মোৰ ক'বলগীয়া কথাটো হ'ল, প্ৰথম অৱস্থাত যিটো দেখা পাইছোঁ যে প্ৰথম 80 কিলোমিটাৰ স্পীডৰ বৰ্ডখন লাগি আছে, তাৰপিছত ইয়াত লাগি আছে 60 কিলোমিটাৰ। গতিকে হয়তো চাগে 60খন থাকি যাব, 80খন আপোনাৰ পৰা আঁতৰাই দিব। তেতিয়া আপোনাৰ স্পীড লিমিট যোৰহাটৰ বাইপাছত 715 নং ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ স্পীড কণ্ট্ৰল কৰি পেলাই আপুনি মাত্ৰ 60 কিলোমিটাৰ স্পীডতহে চলাব পাৰিব। আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ।